সংহতি বন্ধুসকল, আজি মই প্ৰথমবাৰৰ কাৰণে সংবাদ মেল পাতিছোঁ আৰু ইয়াৰ পৰা মই জনাব বিচাৰিম যে মই এতিয়াৰ পৰা আজি সমাজকৰ্মী হিচাপে কাম কৰি আগবাঢ়ি যায় বিচাৰিছোঁ। ৰাইজৰ আশীৰ্বাদো পায়, ৰাইজৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ নোপোৱাহেঁতেন আজি এই কাম মই কৰিবলৈ সম্ভৱ নহ'ল। মই আশা কৰিছোঁ অসমবাসীৰ ৰাইজে মোক সদায় মৰম কৰে, তিতাবৰবাসী মৰমটো কৰি আছেই, যোৰহাটবাসী আছেই। মই আশা কৰোঁ যে অসম ৰাইজৰ যি মৰম চেনেহ, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী বা বাগানৰ যিসকল শ্ৰমিকে হওক, গাঁৱৰ খেতিয়কে, ৰোৱনী বোৱনী, ছাত্ৰ ছাত্ৰী সকলো খেতিয়কে হওক, সৰু সুৰা বিজনেছ কৰা সকলো বেতৰ বাটৰ কামে সকলো যি কাম কৰি আছে সকলো তেওঁলোকে যিটো মৰম পাই আছোঁ সেইটোৱে মই ভাবোঁ যে আমাৰ ৰাজনীতি জীৱনৰ সেইটো মূল মন্ত্ৰ আৰু সেই মূল মন্ত্ৰটো লৈ আমি ভৱিষ্যতে কাম কৰিব গৈ থাকিম।